নমস্কাৰ, আপোনালোকে অৱগত যে আমি ইনস্পায়াৰ ক্ৰিয়েটিভ ছ'চাইটিৰ পৰা এটা নতুন ইনিচিয়েটিভ লৈছোঁ। সেইটো হৈছে আমি বিভিন্ন প্ৰাথমিক বিদ্যালয়লৈ গৈ ল'ৰা ছোৱালীৰ মাজত এখন কুইজ প্ৰতিযোগিতা মানে আমি আয়োজন কৰোঁ, যাৰ জৰিয়তে ল'ৰা ছোৱালীবিলাকক আমি অকণমান ইনস্পায়াৰ কৰিবলৈ সঠিক দিশত কেনেকৈ তেওঁলোকে অগ্ৰসৰ হ'ব পাৰে তাৰ বাবে আমি অলপ অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰোঁ। আজি আমি সেই কথাটো মনত ৰাখি দক্ষিণ গলবেৰা প্ৰাথমিক বিদ্যালয় খানেকুছিত আমি উপস্থিত হৈছোঁ আৰু আজি আমাৰ এইটো দ্বিতীয়টো প্ৰগ্ৰাম মানে কুইজ প্ৰতিযোগিতাৰ। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'খিনি চাব আৰু আমাক সহযোগ কৰিব, দূৰৰ পৰা আশীৰ্বাদ কৰিব। গতিকে আপোনালোকক আকৌ কৈছোঁ যে আমি আজি দক্ষিণ গলবেৰা প্ৰাথমিক বিদ্যালয়ত আমাৰ প্ৰায় সদস্য লগ লাগি আমি ইয়াত আহিছোঁ আৰু খন্তেক পিছতে আমি ইনস্পায়াৰ ক্ৰিয়েটিভ ছ'চাইটিৰ যিটো আমাৰ পদক্ষেপ কুইজ প্ৰতিযোগিতা আমি ইয়াত আয়োজন কৰিম। ক'ব বিচাৰিছোঁ আমাৰ যিটো NGO নাম হৈছে ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি। আমি এইটো আজি এবছৰ আগতে আমি বনাইছিলোঁ আৰু ইয়াৰ জৰিয়তে আমি বিভিন্ন প্ৰান্তত আমি শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগবঢ়াই নিব পাৰোঁ ল'ৰা ছোৱালীবিলাকক আমি প্ৰচেষ্টা কৰি আছোঁ। ইয়াৰ আগতে আমি গ্ৰীষ্মকালীন বন্ধত এমাহ ক্লাছ 10 আৰু 12ক আমি বিনামূলীয়া শিক্ষা প্ৰদান কৰিছিলোঁ সকলোটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু তেনেকুৱা ধৰণৰ কাম আমি কৰি আছোঁ। আজি তোমালোকৰ লগত লগ কৰাৰ কাৰণে আহিছোঁ। অকণমান আমি খেল ধূলা কৰিম আজি, মানে প্ৰশ্নৰ জৰিয়তে তোমালোকে কোনো নতুন কথা শিকিব পাৰিবা। পোনপ্ৰথমে এই বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ইনস্পায়াৰ ক্ৰিয়েট ছ'চাইটিৰ তৰফৰ পৰা। ছাৰে আমাৰ ফোন যোৱাৰ লগে লগে ছাৰে আমাক সহযোগিতা কৰিলে বা আমাক ইয়াত আহিবলৈ অনুমতি প্ৰদান। গতিকে আমি ছাৰ প্ৰথমতে সম্বোধন জনাব বিচাৰিছোঁ আমাৰ ইনস্পায়াৰ ক্ৰিয়েট ছ'চাইটিৰ সভাপতি নুৰ আলমে ছাৰক সম্বোধন জনাব। আৰু ছাৰক আমি এটা থেংকছ দিব বিচাৰিছোঁ ইনস্পায়াৰ ক্ৰিয়েট ছ'চাইটিৰ পৰা, ছাৰে আমাক এইখিনি সুযোগ দিয়াৰ কাৰণে। ইমান টান কুৱেশ্যন তোমালোকৰ কাৰণে অনা নাই, টান প্ৰশ্ন অনা নাই, তোমালোকে পাৰিবা, মোৰ বিশ্বাস আছে। গতিকে আৰম্ভ কৰি দিম। বৰ্ডত কোন আছে? মিনাল আছে। অতি সহজ প্ৰশ্ন। গ্ৰুপ A লৈ এক বছৰত কিমানটা দিন থাকে? এক বছৰত কিমানটা দিন থাকে? কিমান দিন? 365 দিন। শুদ্ধ। গ্ৰুপ B লৈ প্ৰশ্ন এইবাৰ ৰামধেনু, আমি ৰামধেনু দেখা পাওঁ নহয়, ৰামধেনুত কিমানটা ৰং থাকে? 7টা। শুদ্ধ, বঢ়িয়া। গ্ৰুপ C লৈ এবাৰ মোৰ পোনপটীয়া প্ৰাণী মৰুভূমিৰ জাহাজ বুলি কোৱা হয়। কোন প্ৰাণীক মৰুভূমিৰ জাহাজ বুলি কোৱা হয়? টাইম ষ্টাৰ্ট কৰি দিয়া, 45 ছেকেণ্ড অনলি। উট। শুদ্ধ উত্তৰ, বঢ়িয়া। গ্ৰুপ ইংৰাজী বৰ্ণমালাত কিমানটা বৰ্ণ আছে? আমি ইংৰাজী ABCD যে কওঁ সেইখনত কিমানটা বৰ্ণ আছে, আখৰ আছে? টাইমটো দেখাই থাকা, তোমালোকে যে পাৰা পাৰিয়া। তোমালোকৰ তিনৰে মান আলোচনা কৰি ল'ব, তাৰপিছত আলোচনা কৰি লোৱা। কোনোবা পাৰিব পাৰে, তুমি নোৱাৰিলেও। 24টা। অশুদ্ধ উত্তৰ। আমি এইটো 0 দিয়া। গ্ৰুপ D ইয়াত বাগৰাই দিছোঁ। গ্ৰুপ E তোমালোকে কোৱা ইংৰাজী বৰ্ণমালাত কিমানটা আখৰ থাকে? 25টা। অশুদ্ধ উত্তৰ। 0 দিয়া। বাগৰি যোৱা প্ৰশ্ন তোমালোকে কোৱাচোন। প্ৰশ্নটো হৈছে কথা নক'বা। ইংৰাজী বৰ্ণমালাত কিমানটা বৰ্ণ আছে? বাকীবোৰ হাল্লা নকৰিবা। 25টা। 25টা বুলি কৈছে। অশুদ্ধ উত্তৰ। যি লৈ তোমালোকে কওক। কোনে কৈছিল? ইয়াতে কৈছিল। যি কোনটো? যি কোৱা? 28টা। অশুদ্ধ উত্তৰ। H কোৱা কিমানটা আছে? তাকেতো ABCD ইংৰাজী অশুদ্ধ উত্তৰ। I কোৱা ইংৰাজী বৰ্ণমালা 26টা। অশুদ্ধ উত্তৰ। গ্ৰুপ I ন? I 5 নম্বৰ দিয়া আছে। সৰুকে দিয়া। তোমালোকলৈ মোৰ এবাৰ পোনপটীয়া প্ৰশ্ন আছে। প্ৰশ্নটো হ'ল